চাহ খাবলৈ আহিছোঁ মাধুৰ্য কেনেকুৱা লাগিলে দিনটো ভালেই গ'ল। নমস্কাৰ অন্য এটা ভিডিঅ'লৈ মোক সকলোকে স্বাগতম জনাইছোঁ টি.ডি. এক্সপ্ল'ৰ। আজি আছোঁ পৃথিৱীৰ আটাইতকৈ ওখ শিৱলিংগ মহামৃত্যুঞ্জয় মন্দিৰ, যিটো অৱস্থিত অসমৰ নগাঁও জিলাৰ পৰা 10-12 কিলোমিটাৰমান গ'লেই আপুনি পাব মহামৃত্যুঞ্জয় মন্দিৰ। শিৱ জয় শিৱ। গৈ আছোঁ আমি পামগৈ আৰু বেছি সময় নাই। আমি মেইন ৰোডৰ পৰা প্ৰায় 10 কিলোমিটাৰমান সোমাব লাগে আৰু অলপ বাকী আছে আৰু গৈ আমি এতিয়া মহামৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰিম মোৰ ফাৰ্ষ্ট টাইম। এয়া পাইছোঁহি আৰু দেই, আমি পাই ওপৰতে এতিয়া উঠি গৈছোঁ। বিশেষ দূৰ নোহোৱাৰ কাৰণে সোনকালে পালোহি। নগাঁৱৰ পৰা বিশেষ দূৰ নহয় যে, এতিয়া ভিতৰ চোৱালে সোমাই গৈছোঁ। মানে ধোৱা পখলা কৰি আছে। মই বৰ্তমান আছোঁ নগাঁও জিলাত থকা মহামৃত্যুঞ্জয় মন্দিৰ, শিৱ মন্দিৰ। এইটো কিন্তু যথেষ্ট ওখ মন্দিৰ, 126 ফুট ওখ এটা মন্দিৰ, যিটো হৈছে বিশ্বৰ আটাইতকৈ ওখ মন্দিৰ। আৰু এই শিৱলিংগটোৰ উচ্চতা হৈছে 126 ফুট। 126 ফুট উচ্চতা, বিশ্বৰ আটাইতকৈ ওখ শিৱলিংগ। এইটো চাওকচোন বাৰু পৰিৱেশটো যথেষ্ট ওখ হয়। 2003 চনত আচাৰ্য ভৃগু মহাৰাজাৰ উদ্যোগত এই মন্দিৰটোৰ শিৱলিংগটো মানে নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিলে আৰু 2021 চনত এইটো প্ৰাণ প্ৰতিষ্ঠা কৰা হয়। লোকবিশ্বাসৰ মতে শুক্ৰাচাৰ্যই মহামৃত্যুঞ্জয়ৰ তপজপ কৰিছিল, সেইকাৰণে ইয়াত এটা ধৰ্মীয় প্ৰাণ প্ৰতিষ্ঠা বা ধৰ্মীয় কেন্দ্ৰিক এডোখৰ পবিত্ৰ ঠাই হিচাপে নামাকৰণ কৰা হৈছিল। তো এটা যথেষ্ট ওখ শিৱলিংগ। আৰু নগাঁৱৰ পৰা যদি আপুনি আহে, নগাঁৱৰ পৰা প্ৰায় নগাঁৱৰ পৰা 10-15 কিলোমিটাৰ দূৰত্বত এই মহামৃত্যুঞ্জয় অৱস্থিত। আৰু কিন্তু এটা কথা মন কৰিবলগীয়া যে বিশ্বৰ আটাইতকৈ ওখ শিৱলিংগ আমাৰ অসমৰ নগাঁও জিলাত আছে। এইটো কিন্তু আমাৰ কাৰণে এটা গৌৰৱৰ কথা। আৰু যদি আপুনি অহা নাই তেতিয়া আহিবচোন বাৰু, আহি ভাল পাব। ইয়াত যদি সেৱা শুশ্ৰূষা কৰি মেলি যায়, আপুনি যথেষ্ট আপোনাৰ মংগল হ'ব। ভিতৰৰ পৰিৱেশটো চালোঁ, ভিতৰৰ পৰিৱেশটো যথেষ্ট ডাঙৰ। আৰু বাহিৰতো এয়া মই প্ৰথম আহিছোঁ, আৰু এইফালে এনেকৈ উদ্যান আছে। আৰু মই প্ৰথম আহিছোঁ আৰু মোৰ লগত মাধুৰ্যও আহিছে। সি বিশেষ কাম এটাত বাহিৰত আছে। মই সোমালোঁ, সেৱা কৰিলোঁ। সেৱা কৰি মেলি এতিয়া ওলাই আহিছোঁ। আৰু এইবাৰ ফাৰ্ষ্ট টাইম আহিছোঁ যেন, যথেষ্ট এটা ডাঙৰ। তো আহিব, ভাল লাগিব। এইটো ৰাউণ্ডকৈ বনাই থোৱা আছে। মই সন্মুখ ভাগটো দেখুৱাই আছোঁ আপোনালোকক, গৈ আছোঁ সন্মুখ ভাগ। ইয়াৰ ভিতৰৰ মই পৰিৱেশটো দেখুৱাইছোঁ। ইয়াত বহি আছে গুৰু আচাৰ্য গুৰুদেৱ বহি আছে। ইয়াতে সম্পূৰ্ণ 4 ৰাউণ্ডত মই ভিডিঅ' কৰি দেখুৱাই দিছোঁ আপোনালোকক। এয়া ভিতৰচোৱা, মন্দিৰৰ সম্পূৰ্ণ ভিতৰচোৱা হয়। আৰু এয়াৰ কণ্ডিশ্যনাৰ হয়, কণ্ডিশ্যন আছে। গোটেই ঠাণ্ডা লাগি আছে, মানে পৰিৱেশটো একদম পূৰা ঠাণ্ডা। ইয়াৰ পৰা আমি বাহিৰলৈও এনেকৈ যাব পাৰোঁ। দৰ্জা 4-5খনমান আছে। আৰু ওপৰ ভাগত আমাৰ শিৱলিংগটো আছে। এয়া গুৰু আচাৰ্য শুক্ৰাচাৰ্য।
এয়া গুৰু শুক্ৰাচাৰ্যই ইয়াত মহামৃত্যুঞ্জয় তপ জপ কৰিছিল বাবে এই ঠাইডোখৰ ধৰ্মীয়ভাৱে বিখ্যাত। আমি এতিয়া মহামৃত্যুঞ্জয় মন্দিৰত আছোঁ। মানে তাৰপৰা ওলাই আহিলোঁ, এতিয়া চাহ খাম, চাহ খাই মেলি ঘৰমুৱা হ'মগৈ আৰু। এতিয়াতো প্ৰায় কেইটা বাজিছে, 5টা বাজিছে। ঘৰ পোৱালৈতো 10টা 11টামান বাজিব মেবি। যিমান পাৰোঁ সোনকালে যাবলৈ চেষ্টা কৰিম। ইয়াত মাত্ৰ অকণ চাহ খাম, আৰু যদি আমি ৰাস্তাত ভোক লাগে জখলাবন্ধা বা বোকাখাটত আমি কিবা এটা খাই ল'ম ন মালিক, তাতে খাই ল'ম। আৰু আমি যিডোখৰ ঠাইত আছোঁ কিন্তু ধৰ্মীয় অনুষ্ঠান আৰু ৱৰ্ল্ডৰ আটাইতকৈ মানে হায়েষ্ট তলেষ্ট মানে মৃত্যুঞ্জয় টেম্পল, এইটো কিন্তু 126 ফুট উচ্চতা। তো কম চোকা কথা নহয়, কিন্তু আমি গৌৰৱ কৰোঁ যে নিজৰ অসমৰ এনেকুৱা এডোখৰ ঠাইত মানে মন্দিৰৰ আটাইতকৈ উচ্চতা আটাইতকৈ হায়েষ্ট উচ্চতা থকা আমাৰ মন্দিৰ এটা আমি পাইছোঁ তাৰমানে। আৰু তাতে নগাঁও জিলাত আছে। নগাঁওটো আমাৰ বিশেষ এটা মানে কি ঐতিহাসিক আৰু পবিত্ৰ স্থান। তাতে আমি বৰদোৱাৰ পৰা আহিলোঁ, এতিয়া আমি মন্দিৰত দৰ্শন কৰিলোঁ, দৰ্শন কৰি ঘৰত যাম। যথেষ্ট ভাল লাগিছে। চাহ খাবলৈ আহিছোঁ। মাধুৰ্য কেনেকুৱা লাগিলে? দিনটো ভালেই গ'ল, এতিয়াও ভালেই লাগিলে। মৃত্যুঞ্জয় মন্দিৰ আহিলোঁ, চাহ একাপ খাওঁ, ভালেই গ'ল।